4-5টামান গাজৰ ল'লোঁ, লৈ পেলাই পিহনাত পিহিলোঁ। পিহি লৈ এনেকৈ গুড়া কৰি ল'লোঁ। মই গাজৰ হালোৱা বনাম। আপোনালোকে খাই পাইছেনে বাৰু? ঘৰতে বনাম, একো নিদিয়াকৈ বনাম। এয়া গাজৰ লৈছোঁ, অলপ চেনি লৈছোঁ, অলপ চেনি দি মিক্স কৰি গাখীৰখিনি উতলিবলৈ দিম। অকণমান দিম আৰু উতলাৰ পাছতে গাজৰখিনি দি দিম। অলপ অলপকৈ গাজৰ দি দিয়া হৈছে। মই কিন্তু ইয়াত একো মিক্স দিয়া নাই দেই, অকল চেনি দিছোঁ আৰু এলাচি 2টামান দিছোঁ। গেছটো অকণমান লো দিছোঁ যাতে তলত ধৰি নাযায়। যিহেতু পোৱালীয়ে খোৱা বস্তু হয়, অকণমান ঘৰতে বনাইছোঁতো, একো নিদিয়াকৈ বনাইছোঁ। এনেকৈ অকণ সময় লৰাব, 10-15 মিনিটমান এনেকৈ লৰাব লাগে যাতে ধৰি নাযায়, গোটা বান্ধি নাযায়। মোৰ এয়া হৈ গৈছে কৰলি দি। দেখিছেনে কি ধুনীয়া হৈছে দেখিবলৈ? গাখীৰটো শুহিব। মই কিন্তু পানী বেছি দিয়া নাই, গাখীৰ দিছোঁ, আধা লিটাৰ গাখীৰ দিছোঁ। হৈ গৈছে মোৰ এয়া পূৰা ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ বনাই চাবচোন, খাই চাব। মই কিন্তু খাই চাইছোঁ, কি ধুনীয়া হৈছে নহয়, টেষ্ট পূৰা ধুনীয়া হৈছে। কিন্তু আজিলৈ এৰিছোঁ, কমেণ্টত জনাব কেনেকুৱা হৈছে।